নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ এপিএসসি গ্ৰেড 4 ৰ কাৰণে যদি তুমি প্ৰস্তুতি চলাই আছা আৰু যদি ডিএইচএস নন টেকনিক্যালৰ কাৰণে যদি প্ৰস্তুতি চলাই আছা আমি কি কৰি আছো এইবোৰ পৰীক্ষাৰ কাৰণে গণিতৰ মডেল কুৱেশ্যন আলোচনা কৰি আছো বেসড অন প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আগতে গণিতৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল তাৰে ওপৰত ভিত্তি কৰি কেনে মডেল কুৱেশ্যন কিছুমান লৈ আহিছো যদি তুমি গণিত চোৱাই নাই তেতিয়া হলে অন্তত পৰীক্ষাৰ আগত এইবোৰ প্ৰশ্ন ভালদৰে চাই যাবা কাৰণ এনেকুৱা এই প্ৰশ্ন পৰীক্ষাত আহি আছে ঠিক আছে প্ৰথম প্ৰশ্নটো হাতত লৈছো চোৱা একেবাৰে ইজি প্ৰশ্ন হয় আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ এইবোৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে মৌলিক নাম্বাৰৰ ওপৰত প্ৰশ্ন আহি আছে গতিকে তুমি চাই যাবাই নুচোৱাকে নাথাকিবাই ঠিক আছে তলৰ কোনটো এটা মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা মানে কি হয় যিবোৰ সংখ্যা যিবোৰ নাম্বাৰৰ ফ্যাক্টৰ অনলি 2 1 and itself ফ্যাক্টৰ কি 1 and itself আৰু নাম্বাৰ অফ ফ্যাক্টৰস হৈছে অনলি 2 1 and itself সেইবোৰে হৈছে প্ৰাইম নাম্বাৰস সেইবোৰ হৈছে মৌলিক সংখ্যা 161 এই নাম্বাৰটো ডিভিজিবল বাই 7 হয় ডিভিজিবল বাই 7 হয় গতিকে এইটো প্ৰাইম নাম্বাৰ নহয় কাটি দিলো 171 এইটো হৈছে ডিভিজিবল বাই 3 and also divisible by 9 তিনিৰেও ডিভিজিবল হয় আৰু 9 এৰেও ডিভিজিবল হয় সেই কাৰণে এইটো কি নহয় এটা মৌলিক সংখ্যা নহয় 193 টো হৈছে ইয়াতে কাৰেক্ট আনসাৰ 193 হৈছে কারেক্ট आंसर এইটো এটা কি হয় মৌলিক সংখ্যা হয় আৰু যদি 171 টো যদি চাও তেতিয়া হলে এইটো কি হয় ডিভিজিবল বাই 3 হয় ডিভিজিবল বাই 3 হয় ডিভিজিবল বাই 3 তিনিৰে হৰণ যায় সেই কাৰণে 177 টো কি নহয় মৌলিক সংখ্যা নহয় গুটেখিনি বুজাই দিছো যে কোনটো হয় কোনটো নহয় কিয় নহয় সেইবোৰ গুটেখিনি বুজাই দিলো আশা কৰো বুজি পাইছা আৰু চাই যাবাই ঠিক আছে আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ তোৱা এইটো বিভাজ্যতাৰ প্ৰশ্ন হয় যদি এনেকুৱা লেভেলৰ কুৱেশ্যন বিলাক যদি পাৰিছা তেতিয়া হলে গ্ৰেড 4 ৰ কাৰণে তোমাৰ আৰু কোনো চিন্তা নাই কাৰণ ইয়াতকৈ টাফ লেভেলৰ কুৱেশ্যন গ্ৰেড 4 ত নাহে আনকি গ্ৰেড 3 টো ইয়াতকৈ টান লেভেলৰ কুৱেশ্যন অহা দেখা নাই গ্ৰেড 3 টো কি দিছে যে সংখ্যা এটা দিছে আৰু 9 এৰে ডিভিজিবল দিছে তাতে হয়তো দিব যে কি প্লাস কৰিলে 9 এৰে ডিভিজিবল হ'ব কি মাইনাস কৰিলে 9 এৰে ডিভিজিবল হ'ব বা কোৱেশ্চন মাৰ্ক দিব বা xy কিবা এটা দিব আৰু খুদিব যে xy এৰ ভ্যালু কি হ'ব যদি 9 এৰে ডিভিজিবল হ'ব লগা হয় তেনেকে দিয়ে এনেকে উলিয়াব দিয়া দেখা নাই ইয়াতে দুটা স্টেপ আছে ঠিক আছে গতিকে যদি এটো পাৰা দেন ইজি বিজি হৈ যাব টেনশন লব নালাগে ইয়াতে দুটা স্টেপ আছে ফার্স্ট স্টেপ টু ভেরি ভেরি ইম্পর্টেন্ট হয় তো কেনেকে কি কৰিম আমি 8 4 6 5 2 3 x 7 y এই নাম্বাৰটো 9 এৰে ডিভিজিবল বুলি কৈছে যদি 9 এৰে ডিভিজিবল হয় তেতিয়া হলে 9 এৰে ডিভিজিবল হোৱাৰ যি নিয়ম যি কনসেপ্ট সেইটো কি হয় অংক কেইটাৰ যোগফল অংক কেইটা যদি যোগ কৰি 9 এৰে যদি বিভাজ্য হয় দেন দা হোল নাম্বাৰ ইজ ডিভিজিবল বাই 9 ওকে এতিয়া সোৱা কেনেকে কি কৰিম আমি ধুনিয়াকে ভাঙি বাতি কৰি যাম যেনেকে 5 আৰু 4 লগ লাগি কি হ'ব 9 হ'ব 9 টো 9 এৰে ডিভিজিবল হয় গতিকে আমি কাটি দিলো এনেকে যাতে আমাৰ সহজ হৈ যায় 6 আৰু 3 লগ লাগি কি হ'ব 9 হ'ব 9 এৰে ডিভিজিবল হ'ব 7 আৰু 2 লগ লাগি কি হ'ব 9 হ'ব 9 এৰে ডিভিজিবল হ'ব এগিটা মই কাটি দিলো এগিটা আৰু আমাক দৰকাৰ নাই এতিয়া ভাল দৰে চোৱা 8 আছে x আছে y আছে যদি মই x ৰ ঠাইত যদি মই 1 বহাই দিও y ৰ জাগাত যদি মই 0 বহাই দিও তেতিয়া ই 9 এৰে ডিভিজিবল হ'ব সঁচা 8 1 0 এগিটা প্লাস কৰিলে কি পাম 9 পাম 9 এৰে ডিভিজিবল হ'ব সঁচা কিন্তু এই স্টেটমেন্টটো জানো ই ফুলফিল কৰিব
যদি আমি xৰ জায়গাত 1 বহাও আৰু yৰ জায়গাত যদি 0 বহাই দিও তেতিয়া এই স্টেটমেন্টটো ই ফুলফিল কৰিব নেকি চোৱা x minus y 1 minus 0 1 হে হ'ব 6 টো নহয় তাৰ মানে xৰ জায়গাত 1 বহিব নোৱাৰে yৰ জায়গাত 0 বহিব নোৱাৰে বা ভাইস ভার্সা হ'ব নোৱাৰে ইয়াতে যদি মই 0 বহাও ইয়াতে যদি মই 1 বহাও তথাপিও এই 0 1 কি হয় 9 ৰে ডিভিজিবল হয় হসা কিন্তু এইটো ফুলফিল নকৰে x minus y is equal to 6 এইটো ফুলফিল নকৰে তাৰ মানে আমি এইটো জানিব লাগিব যে x ৰ জায়গাত 0 নহয় আৰু y ৰ জায়গাত 1 নহয় বেলেগ হ'ব কি হ'ব লাগিব x ৰ জায়গাত 8 হ'ব লাগিব y ৰ জায়গাত 2 হ'ব লাগিব তেতিয়া ফুলফিল কৰে চোৱা 8 minus 2 is equal to 6 লগতে ফুলফিল কি কৰিছে 2 এ 8 এ 10 10 এ 8 এ 18 18 টো 9 ৰে ডিভিজিবল হয় ফুলফিল কৰিছে নে নাই চোৱা ফুলফিল কৰিছে নে নাই 2 8 এ 10 10 এ 8 এ 18 ফুলফিল কৰিছে 9 ৰে ডিভিজিবল হয় তাৰ মানে ইয়াৰ পৰা আমি বুজিব লাগিব যে x ৰ ভ্যালু 8 আৰু y ৰ ভ্যালু 2 ঠিক আছে এতিয়া চোৱা x ৰ ভ্যালু পাই গলা y ৰ ভ্যালু পাই গলা এতিয়া সেই ভ্যালুটো ইয়াতে পুট কৰি দিয়া দুটা স্টেপ হৈ গল আমাৰ 4 into x তা মানে 4 into 8 প্লাস আছে প্লাস দিম 2 into y তা মানে কি 2 into 2 কাৰণ y ৰ ভ্যালু 2 হয় এইখিনি কৰা এতিয়া 8 4 32 প্লাস 2 2 4 কিমান হল 32 প্লাস 4 36 36 ৰ স্কয়াৰ ৰুট বৰ্গমূল হৈছে 6 অপশন সি ইজ দা কারেক্ট आंसर কেনেকুৱা ধৰণৰ প্ৰশ্ন চোৱা বৰিয়া হয়নে নহয় প্ৰশ্নৰ লেভেলটো চোৱা কুৱেশ্যনৰ লেভেলটো চোৱা বৰিয়া হয়নে নহয় বৰিয়া প্ৰশ্ন যদি এনেকুৱা বিলাক যদি পাৰিছা যদি বুজি পাইছা দেন তোমাৰ কাৰণে আৰু একদম ইজি হৈ গল কাৰণ ইয়াতকে টাফ লেভেলৰ কুৱেশ্যন নাহে টেনচনে লব নালাগে একদম ইজি নেক্সট which term of the series -9 -6 -3 is 45 আমাক এটা সিরিজ দিছে -9 -6 -3 এইটো এটা সিরিজ দিছে এই সিরিজৰ কিমান নম্বৰ পদটো 45 হ'ব ওকে তো এইটো যেটো কনসেপ্ট এই কনসেপ্টটো হৈছে ক্লাস 10 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 5 এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি যেটো অধ্যায় আছে ক্লাস 10 চেপ্টাৰ নম্বৰ 5 তাৰে কনসেপ্টৰ হয় ওকে তাৰে কনসেপ্টৰ হয় আমাক কি দিছে -9 -6 -3 দিছে ডট ডট দিছে মানে আৰু কিবা কিবি আছে আৰু এনেকে গৈ কিমান নম্বৰ পদত 45 হ'ব আমাক খুদিছে তো তাৰ কাৰণে আমি কি কনসেপ্ট বা কি ফৰ্মুলা আমি ইউজ কৰিম an is equal to a plus n minus 1 d এইটো হৈছে সমান্তৰ প্ৰগতিৰ nতম পদৰ যি সূত্ৰ nতম পদৰ সূত্ৰ যত নেকি an হৈছে nth টাৰ্ম বা n নম্বৰ যেটো টাৰ্ম বা অন্তিম পদ বুলি আমি ক'ব পাৰো a টো হৈছে প্ৰথম পদ n হৈছে নাম্বাৰ অফ টাৰ্মস আৰু d হৈছে কমন ডিফাৰেন্স আৰু কমন ডিফাৰেন্স কেনেকে উলিয়াই এনেকে মাইনাস কৰি কেনে উলিয়াই বা এনেকে মাইনাস কৰি কেনে উলিয়াই ঠিক আছে তো ইয়াতে আমি d কমন ডিফাৰেন্স কেনেকে উলিয়াব লাগিব -6 আৰু -9 এই দুটাৰ যি ডিফাৰেন্স কিটো উলিয়াব লাগিব তাৰ মানে কি কৰিব লাগিব সেকেন্ড যেটো টাৰ্ম তাৰে পৰা ফাৰ্স্ট টাৰ্মটো মাইনাস কৰিব লাগিব নহলে থাৰ্ড টাৰ্মৰ পৰা সেকেন্ড টাৰ্মটো মাইনাস কৰিব লাগিব তো মই ইয়াতে কি কৰিম এই দুটাৰ পৰা উলিয়াম আৰু এই এৰোটো চাবা কেনেকে মাইনাস কৰি উলিয়াই এই এৰোটো চাবা ঠিক আছে -6 ৰ পৰা -9 মাইনাস কৰিবা নহলে -3 ৰ পৰা -6 মাইনাস কৰিবা ঠিক আছে -6 ৰ পৰা -9 মাইনাস কৰিম তাৰ কাৰণে মাইনাস ওকে তো কি হ'ব -6 মাইনাস প্লাস 9 কি হৈ যাব 3 হৈ যাব d ৰ ভ্যালু আমি পালো 3 ঠিক আছে a মানে হৈছে ফার্স্ট টার্ম প্ৰথমতে জি আছে প্ৰথমতে কি আছে সিরিজটোত -9 আছে গতিকে a ৰ জায়গাত -9 আহি যাব n মানে হৈছে কিমান নম্বৰ পদ আমি নাজানো গতিকে n হিচাপে লিখিম d মানে হৈছে কমন ডিফাৰেন্স কিমান পাইছো 3 পাইছো আৰু an মানে হৈছে অন্তিম পদ বা যেটো গিভেন টার্ম
যেটো n টার্ম গটিকে 45 টো আমি n টার্ম হিসাবে ইয়াতে লম 45 টো ঠিক আছে কারণ 45 টো উলিয়াব দিছে তো an অর ভ্যালু হবো 45 এতিয়া বৰিয়াকে চাই যাবা -9 টো মই যদি লেফট হ্যান্ড সাইডত লৈ আহু +9 হবো অর্থাৎ 45 + 9 কিমান হৈ যাব 54 -9 টো ইফালে আনিছো 45 ৰ লগত প্লাস হল গটিকে 54 হল is equal to n - 1 into 3 এতিয়া মই 3 ৰে 54 ক কাটিম কিমান বাৰ যাব 18 বাৰ যাব তো 18 is equal to n - 1 আৰু n - 1 টো ইফালে আনিলে কি হৈ যাব 18 ৰ লগত +1 হৈ যাব আৰু 18 ৰ লগত +1 হলে কি হৈ যাব 19 19 অৰ্থাৎ এই যেটো সিরিজ আছে তাৰে 19 নম্বৰ পদটো কি হৈ যাব 45 আহি যাব 19 নম্বৰ পদটো কি হ'ব 45 হ'ব আশা কৰো বুজি পাইছা লাহে ধীৰে বুজাবলৈ চেষ্টা কৰিছো সকলো বিলাক বস্তু খুটি নাতি দেখুৱাই দিবলৈ মই চেষ্টা কৰিছো যাতে তোমালোকে বুজি পোৱা নেক্সট 20 আৰু 50 তাৰে মাজত কিমানটা মৌলিক সংখ্যা আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট চাই যাবাই 1 ৰ পৰা 20 লৈকে আহিছে অলৰেডি এক্সামত 1 ৰ পৰা 20 ইয়াৰে মাজত কিমানটা প্ৰাইম নাম্বাৰ আছে অলৰেডি পৰীক্ষাত আছে আহিছে 1 ৰ পৰা 25 কিমানটা প্ৰাইম নাম্বাৰ আছে অলৰেডি আহিছে গটিকে মই এনেকুৱা এটা বনাই দিলো 20 আৰু 50 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে ঠিক আছে গটিকে চাই যাবা 1 ৰ পৰা 1 ৰ ভিতৰত কি মৌলিক সংখ্যা আছে চাবাই ঠিক আছে ইয়াতে মই 20 আৰু 50 ৰ মাজত দিছো 20 আৰু 50 ৰ মাজত 7টা প্ৰাইম নাম্বাৰ আছে কি আছে মই ইয়াতে বাৰু লিখি কেনে অলৰেডি লিখি কেনে দি দিছো কি আছে 23 আছে প্ৰাইম নাম্বাৰ 29 আছে 31 আছে 37 41 43 47 কিমানটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা হৈ গল সাতটা প্ৰাইম নাম্বাৰ আছে 20 আৰু 50 ৰ মাজত গটিকে হোমৱৰ্ক হিচাপে কৰিবা কি কৰিবা 1 আৰু 20 ৰ মাজত একদম জেনুইন ভাবে উলিয়াই লবা 1 আৰু 20 ৰ মাজত কিমানটা প্ৰাইম নাম্বাৰ আছে 1 আৰু 25 ইয়াৰে মাজত কিমানটা প্ৰাইম নাম্বাৰ আছে 1 আৰু 50 কিমানটা প্ৰাইম নাম্বাৰ আছে 1 আৰু 100 কিমানটা প্ৰাইম নাম্বাৰ আছে এইবোৰ উলিয়াই লবা ওকে সবাই পৰীক্ষাত আহি আছে নেক্সট কি দিছে সোৱা তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 126 ইয়াৰ আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যাৰ গুণফল হৈছে শৰ্ট ভাবে কৰিম নে লং প্ৰসেছত কৰিম x ধৰি লৈ কৰিম নে শৰ্ট কে কৰিম দুটা মই দেখুৱাই দিছো টেনচন লব নালাগে প্ৰথমতে মই x ধৰি লৈ কেনে দেখুৱাই দিছো সোৱা যুগ্ম সংখ্যা বুলি ক'লে 2 কে বাঢ়ি যায় তেনে প্ৰথম সংখ্যাটো যদি x বুলি ধৰো দ্বিতীয় সংখ্যাটো হৈ যাব x + 2 আৰু তাৰে পিছৰ সংখ্যাটো হ'ব x + 4 2 কে বাঢ়ি যায় 2 বাঢ়ি গল x + 2 হল আৰু 2 বাঢ়ি গল x + 4 হৈ গল আৰু এইগিটা যোগ কৰিলে এটা সংখ্যা হৈছে x সেকেন্ড নাম্বাৰটো হৈছে x + 2 আৰু থাৰ্ড নাম্বাৰটো হৈছে x + 4 এইগিটা যোগ কৰিলে 126 পায় এতিয়া চাই যোৱা x তিনিটা x আছে মই 3x বুলি লিখিম 2 + 4 6 is equal to 126 3x is equal to 126 ৰ পৰা 6 মাইনাস কৰিলে হ'ব 120 x ৰ ভ্যালু কি হ'ব 3 ৰে 120 কাটা 3 4 12 40 বাৰ যাব অৰ্থাৎ x ৰ ভ্যালু 40 অৰ্থাৎ এই x ৰ ভ্যালু হৈছে 40 আৰু x + 2 হলে হ'ব 42 আৰু x + 4 হলে হ'ব 44 তাৰ মানে ইয়াতে সোৱা x সৰু এইগিটাৰ ভিতৰত এই তিনটা নাম্বাৰৰ ভিতৰত সৰু হৈছে x ডাঙৰটো হৈছে x + 4 এইগিটা পূৰণ লাগে অৰ্থাৎ 40 * 44 আমি উলিয়াব লাগে ঠিক আছে কিমান হৈ যাব 4 4 16 এক কেৰি থাকিব 4 4 16 17 0 টো লগাই দিম 1760 অপচন সি ইজ দা কারেক্ট आंसर এইখিনি হৈছে x ধৰি লৈ কেনে যদি শৰ্ট ভাবে কৰিব খুজা সোৱা একদম শৰ্টকাট ওকে সোৱা কেইটা সংখ্যা দিছে যিমানটা সংখ্যা দিছে হিমান আস টানি লবা তিনিটা দিছে তিনিটা আস টানি লম তাৰে পিছত যেটো সাম দিয়া আছে সেই সামটো ডিভাইড কৰিবা কি হেৰে ডিভাইড কৰিবা যিমানটা নাম্বাৰ দিয়ে যিমানটা নাম্বাৰৰ কথা কয় সেইটোৰে ডিভাইড কৰিবা ইয়াতে সাম দিছে 126 কিমানটা নাম্বাৰ দিছে তিনিটা নাম্বাৰ দিছে মই 3 ৰে ডিভাইড কৰিম 3 4 12 3 2 6 আৰু এইটো হৈ যাব মাজৰ নাম্বাৰটো
এইটো হৈ যাব মাজৰ নাম্বাৰটো 42 মাজৰ নাম্বাৰটো 42 মই কৈছো +2 হৈ যায় তো ইফালে হৈ যাব 44 আৰু ইফালে হৈ যাব 40 যেনেকে +2 হৈ আছে নাই চোৱা 40 +2 42 +2 44 এটা সৰু নাম্বাৰ কোনটো হল 40 ডাঙৰ নাম্বাৰ কোনটো হল 44 এই দুটাৰ মাল্টিপ্লাই উলিয়ালে হৈ গল যেহেতু ইয়াতে গুণফল উলিয়াব দিছে প্ৰডাক্ট উলিয়াব দিছে প্ৰডাক্ট মানে কি পূৰণ একে হলে নাই চোৱা তো সৰ্ট হৈছে নে নাই চোৱা সৰ্ট হৈছে যিমানটা সংখ্যাৰ সাম বুলি কয় যোগফল বুলি কয় প্ৰশ্নটোত সেই যোগফলটো হৰণ কৰিলে হল ওকে যিমানটা কয় সেইটোৰে হৰণ কৰিলে হল তেতিয়া মাজৰটো পাবা সদায় পাবা অলৱেজ পাবা ঠিক আছে তো আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ দুটা অংকৰ সকলো যুগ্ম সংখ্যাবোৰৰ যোগফল হৈছে তো এইটো আমি চেপ্টাৰ নাম্বাৰ 5 ক্লাস 10 চেপ্টাৰ নাম্বাৰ 5 এপি তাৰে যেটো সাম সেই কনসেপ্টটো আমি এপ্লাই কৰিম কি হয় Sn is equal to n/2 a plus an এই কনসেপ্টটো আমি এপ্লাই কৰিম কৰ পৰা আনিছো কনসেপ্টটো ক্লাস 10 চেপ্টাৰ নাম্বাৰ 5 এপি সমান্তৰ প্ৰগতি এতিয়া সমান্তৰ প্ৰগতি মানে কি হয় যিবোৰ নাম্বাৰ সমান সমান ভাবে বাঢ়ি যায় বা সমান সমান ভাবে কমি যায় এটা সিৰিজত সমান সমান ভাবে বাঢ়ি গৈছে নহলে সমান সমান ভাবে কমি গৈছে সেইটোকে আমি সমান্তৰ প্ৰগতিত থকা বুলি কওঁ যেনেকে 1 3 5 সমান সমান বাঢ়ি গৈছে নে 1 ৰ পৰা 3 হৈছে 2 বাঢ়িছে 3 ৰ পৰা 5 হৈছে 2 বাঢ়িছে সমান সমান বাঢ়িছে তো এইটো এটা কি সমান্তৰ প্ৰগতিত আছে ঠিক আছে সমান্তৰ প্ৰগতিত থাকিব লগা হলে কি হ'ব লাগিব সমান সমান বাঢ়ি যাব লাগিব নহলে সমান সমান কমি যাব লাগিব ঠিক আছে এতিয়া চোৱা ধুনিয়াকে চাই যাবা 1 ৰ পৰা 100 লৈকে কিমানটা সংখ্যা আছে মই গোটেইখিনি বস্তু মই শিকাই যাম টেনচন লবই নালাগে তুমি জাস্ট শুনি যোৱা পাৰিলে নোট ডাউন কৰি যাবা 1 ৰ পৰা 100 লৈকে কিমানটা সংখ্যা আছে বুলি যদি মই সুধো তুমি লগালো এনসার দিবা যে 100টা আছে কিমানটা আছে 100টা আছে যদি 100টা সংখ্যা আছে তেতিয়া হলে ইভেন কিমানটা আছে আৰু অড কিমানটা আছে যুগ্ম কিমানটা আছে আৰু অযুগ্ম কিমানটা আছে তুমি ৰিপ্লাই দিবা যে যুগ্ম সংখ্যা যুগ্ম 50টা আছে অযুগ্ম 50টা আছে যুগ্ম 50টা আছে অযুগ্ম 50টা আছে প্ৰশ্নটোত অকল যুগ্মৰ কথা কৈছে কাৰণে মই অযুগ্মটো ইয়াতে কাটি দিম বা কিমানটা আছে হিটো মই কাটি দিম তো মই যদি খুদু 1 আৰু 100 তাৰে এই ৰেঞ্জত 1 আৰু 100 এই ৰেঞ্জত কিমানটা যুগ্ম আছে 1 আৰু 100 লৈকে কিমানটা যুগ্ম আছে 50টা যুগ্ম আছে প্ৰশ্নটোত কৈছে কি যে দুটা অংকৰ সকলো যুগ্ম সংখ্যাবোৰৰ এতিয়া দুটা অংক বুলি ক'লে 10 ৰ পৰা আৰম্ভ হ'ব আৰু 99 ত শেষ হয় দুটা অংকৰ বুলি ক'লে কৈছে যুগ্ম তাৰ মানে 99 আমাক নালাগে আমাক লাগে কি 98 অৰ্থাৎ 10 ৰ পৰা আৰম্ভ হ'ব আৰু 98 ত শেষ হ'ব 98 ত শেষ হ'ব এই গিটাৰ যোগফল আমি উলিয়াব লাগে তো চোৱা আমি 100 টো বাদ দিছো নে ইয়াতে 100 টো নালাগে 100 টো নালাগে তাৰ মানে মই যদি কও 1 ৰ পৰা 98 ইয়ালৈকে কিমানটা যুগ্ম আছে 100 টো বাদ দিলো তাৰ মানে 1 বাদ দিয়া 50 ৰ পৰা 1 বাদ দিয়া কিমান থাকিব 49 থাকিব 1 ৰ পৰা 100 লৈ যুগ্ম আছিল 50টা 1 ৰ পৰা 98 লৈকে যুগ্ম কিমান 49 টা এতিয়া প্ৰশ্নটোৰ 1 ৰ পৰা লব দিছে জান লব দিয়া নাই 10 ৰ পৰা লব দিছে তো আমি কি কৰিম ইয়াৰে লেফট সাইডত যিমানটা অম আছে সেইটো আমি আকৌ মাইনাস কৰিম যেনেকে 2 4 6 8 এইবিলাক আহিছে নেকি দুটা অংকৰ ভিতৰত নাই অহা গতিকে এইবিলাককো মাইনাস কৰিব লাগিব কেইটা 1 2 3 4টা মাইনাস কৰিব লাগিব 49 ৰ পৰা 4 মাইনাস কৰিলে থাকিব 45 তাৰ মানে 45 টো কি হল সো গুটেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিছো ডাইৰেক্টলি কৈ যোৱা নাই যে ডাইৰেক্টলি এইটো বস্তু মই কোৱা নাই যে 10 ৰ পৰা 98 লৈ কিমানটা যুগ্ম আছে 45 টা যুগ্ম আছে বুলি মই ডাইৰেক্টলি কৈ দিয়া নাই মই বস্তুবিলাক কেনেকৈ উলিয়াই তাৰে আইডিয়া বিলাক দি আছো প্ৰথমতে লৈছো 1 ৰ পৰা 100 লৈ 1 ৰ পৰা 100 লৈ 50টা আছে আমাকতো 100 লৈকে নালাগে আমাকতো 98 লৈকে হে লাগে
কাৰণ 98 হৈছে লাষ্ট দুটা অংকৰ যুগ্ম সংখ্যা সেই কাৰণে 50 ৰ পৰা এটা মাইনাস 49 হল এতিয়া আসল কথা আমাৰ 1 ৰ পৰা উলিয়াব দিয়া নাই উলিয়াব দিছে 10 ৰ পৰা কাৰণ দুটা অংক লাগে ন 10 ৰ পৰা গতিকে 10 ৰ আগত যি যি যুগ্ম আছিল সেইকেইটাও আমি মাইনাস কৰিম 2 4 6 8 চাৰিটা আছিল সেই চাৰিটা মাইনাস কৰি দিম 49 ৰ পৰা 4 মাইনাস কৰিলে 45 টা মানে এটা বাক্যত যদি ক'ব যাও যে 10 ৰ পৰা 98 তালৈকে যুগ্ম কিমানটা আছে 45 টা আছে বাস ওকে এতিয়া চোৱা Sn মানে হৈছে sum of n terms n টা পদৰ যোগফল আৰু n মানে হৈছে number of terms মানে কিমানটা পদ আছে a হৈছে প্ৰথম পদ আৰু an হৈছে অন্তিম পদ আৰু আমাৰ সিৰিজটো হৈছে 10 12 14 এনেকে 98 লৈ ওকে তো n হৈছে 45 কাৰণ 45 টা ইভেন নাম্বাৰ আছে ডিভাইডেড বাই 2 a হৈছে প্ৰথম পদ 10 an হৈছে অন্তিম পদ অৰ্থাৎ 98 কথাখিনি শুনিবা তেতিয়াহে বুজি পাবা কাটি কাটি চালে কিন্তু বুজি পোৱাত অসুবিধা হ'ব সেইকাৰণে কাটি কাটি চাব নালাগে হয়তো অকমান ফাস্ট লগাই লবা 2x ত লগাই লবা বাট কাটি কাটি চালে কিন্তু তোমাৰে প্ৰবলেম আহিব ওকে 10 আৰু 98 যোগ কৰিলে হ'ব 108 এটা কাটা কাটি কৰা आंसर পাই যাম 2 এৰে 108 কাটা 2 5 10 2 4 8 তো এতিয়া পূৰণ কৰিব লগা হৈছে 45 * 54 এইবিলাক DHS ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু আজিকালি AP ক্লাস 10 ৰ AP চেপ্টাৰৰ পৰা কিন্তু কুৱেশ্যন আহি আছে কিন্তু ADRE টো আহিছে অসম পুলিচতো আহিছে আৰু DHS তো একবাৰ আহিছে গটিকে কনসেপ্টটো চাবাই এতিয়া পূৰণ কৰা 54 ৰ লগত 45 মাল্টিপ্লাই কৰা आंसर পাই যাম 5 4 20 2 থাকিলে 5 5 25 27 4 4 16 1 কেৰি থাকিলে 5 4 20 21 0 7 6 13 2 1 3 4 2430 is the correct answer option C is the correct answer 2430 সময় লৈছো বুজাবৰ কাৰণে সময় লৈছো আব্ৰাং জাব্ৰাং কথা কৈ সময় লোৱা নাই বুজাবৰ কাৰণে সময় লৈছো গুটেইখিনি বস্তু হুতি নাতি দেখুৱাই দিবলৈ চেষ্টা কৰিছো যাতে কনসেপ্ট নাজানা কেইটাৰো যাতে কনসেপ্ট ক্লিয়াৰ হৈ যায় আশা কৰো ক্লিয়াৰ হৈছে পাৰিছা এতিয়া চোৱা 9 ৰ ডিভিজিবিলিটিৰ 524310 এই সংখ্যাটোৰ লগত কি প্লাস কৰিলে 9 এৰে ডিভিজিবল হ'ব কি প্লাস কৰিলে আৰু 9 এৰে ডিভিজিবল হোৱাৰ ৰুল কি হয় কনসেপ্ট কি হয় কনসেপ্ট সাম অফ দা ডিজিট ওকে এতিয়া চোৱা আমি একদম ধুনিয়াকে কি কৰিম ডিজিট বিলাক সাম কৰি 9 বনাম 9 বনাই কিনে কাটি দিম তেতিয়া ইজি হৈ যায় যেনেকে 5 আৰু 4 প্লাস কৰিলে 9 হ'ব কাটি দিয়া 3 একে 4 4 2 6 এতিয়া এই 6 ৰ লগত কি প্লাস কৰিলে 9 পাম মিনিমাম কি প্লাস কৰিলে 9 নহব নেকি 6 plus 3 9 is divisible by 9 এইটো হৈছে মিনিমাম ঠিক আছে মিনিমাম আশা কৰো বুজি পাইছে নেক্সট বঢ়িয়া DHS grade 4 grade 3 সবৰে কাৰণে ইম্পৰ্টেন্ট হয় ইয়াৰ কাৰণে কনসেপ্ট কি হয় মই ফৰ্মুলা বা কনসেপ্ট বিলাক দি যাম সাইডত নোট ডাউন কৰি লৈ লবা যদি নাজানা জানিলে তো আৰু ভেজালি নাই a to the power m into a to the power n is equal to a to the power m plus n এইটো হৈছে কনসেপ্টটো আৰু ইয়াতে যদি মাইনাস যদি আহি যায় n ৰ আগত তেতিয়াও কি হৈ যাব আমি m plus ইয়াতে মাইনাস লিখিম ব্ৰেকেটত তেতিয়া কি হৈ যাব a to the power plus minus minus হ'ব ঠিক আছে আৰু কনসেপ্ট কি ইউজ কৰিম a to the power m divided by a to the power n is equal to কি হয় a to the power m minus n এইকিটা কনসেপ্ট আমি ইয়াতে এপ্লাই কৰিম আৰু এটা কনসেপ্ট কি এপ্লাই কৰিম a to the power minus n তাৰ মানে হৈছে 1 by a to the power n 1 by a to the power n আশা কৰো বুজি পাইছে ঠিক আছে সোৱা এতিয়া এই দুটা কি হৈ আছে মাজত কি চিন আছে ইনটু চিন আছে তা মানে কি কৰিব লাগিব এইটো প্ৰথম কনসেপ্টটো এপ্লাই কৰিব লাগিব কি হ'ব m - n যেনেকে হৈছে ইয়াতে তো ইয়াতে আমি কি কৰিম 6 - 4
a to the power 6 minus 4 6 minus 4 মানে কি 6 minus 4 মানে কি 2 divide a cube এতিয়া কোনটো কনসেপ্ট এই সেকেন্ড কনসেপ্টটো এপ্লাই কৰিম মাজত ডিভাইড আছে গতিকে পাৱাৰটো কি হৈ যাব মাইনাস হৈ যাব তো কি লিখিম আমি a to the power 2 minus 3 লিখিম যেনেকৈ ইয়াতে m minus n হৈছিল তো ইয়াতে 2 minus 3 2 minus 3 কি হয় minus 1 হয় এতিয়া কোনটো কনসেপ্ট এপ্লাই কৰিম এইটো কনসেপ্ট এপ্লাই কৰিম এই লাষ্টৰ কনসেপ্টটো কি হ'ব 1 by a to the power 1 মাইনাস আছে ইয়া মাইনাস থাকা মানে কি বুজায় ওভাৰঅল বস্তুটো একৰ তলত আছে তো a to the power 1 মানে কি a to হয় তো আমাৰ आंसर কি হল 1 by a ঠিক আছে বুজি পাইছা ক্লিয়াৰ হৈছে ওকে এতিয়া সোৱা যদি এনেকে থাকে a to the power -2 যদি থাকে এইটো কি লিখিবা সোৱা পাৱাৰত মাইনাস আছে তাৰ মানে এই গুটেই বস্তুটো একৰ তলত আছে গুটেই বস্তুটো একৰ তলত আছে এনেকে 1 by a square ওকে বুজিছা নেক্সট গ্ৰেড 4 বিলাকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এনেকুৱা ডাইৰেক্ট কোৱেশ্চন আহে 300 যদি আমি 3% মাইনাস কৰো কি হ'ব 300 যদি 3% মাইনাস কৰো 300 আছিল আমি 3% মাইনাস কৰিব লাগে গতিকে 300 3% মানে কি হ'ব 300 3% মানে কি হ'ব প্ৰথমতে উলিয়াই লম তাৰ পিছত আমি মাইনাস কৰিম ওকে 3% মানে কি 3/100 ওকে 0 0 0 0 কাটি দিলো 3 3 9 তাৰ মানে 3% ডিক্ৰিজ কৰা মানে হৈছে 9 ডিক্ৰিজ কৰা পার্সেন্টেজত হে 3% আৰু 300 ৰ 3% মানে হৈছে 9 300 ৰ পৰা 9 কি কৰিব লাগে মাইনাস কৰিব লাগে তো কি হ'ব आंसर 291 অপশন এ ইজ দা কারেক্ট आंसर গ্রেড 4 ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট এইটো গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ সবৰে কাৰণে ইম্পৰ্টেন্ট হয় বাৰে বাৰে আহি আছে এডিআৰইৰ কোৱেশ্চন উলিয়াই চাবা গ্ৰেড 4 তো আইছে গ্ৰেড 3 তো আইছে গ্ৰেজুৱেট লেভেলত আইছে গতিকে ভেৰি ভেৰি ইম্পৰ্টেন্ট কনসেপ্টটো শিকি লবা যদি এৰ দৰমহা বিতকৈ কম হয় কোনটো দিয়া আছে কমটো দিয়া আছে আৰু উলিয়াব কি দিছে বিৰ দৰমহা এতকৈ কিমান শতাংশ বেছি হ'ব বেছিটো উলিয়াব দিছে ওকে সোৱা যদি এৰ দৰমহা বিতকৈ যদি এ পার্সেন্টেজ কম হয় তেতিয়া হলে এৰ দৰমহাটো বিতকে কম তেতিয়া হলে বিৰ দৰমহাটো এৰ তুলনাত কিমান বেছি হ'ব বেছিটো কেনেকে মনত ৰাখিবা যদি বেছি হ'ব লাগে ডিনোমিনেটৰটো সদায় সৰু হ'ব লাগিব ওকে তো কি হ'ব a/100 - a into 100 পার্সেন্টেজ বেছি হ'বলৈ ডিনোমিনেটৰটো মানে হৰটো সৰু হ'ব লাগিব তাৰ মানে মাইনাস হ'ব লাগিব যদি বেছিটো প্ৰশ্ন দি কেনে কম কিমান পার্সেন্টেজ কম হয় উলিয়াবলৈ যদি দিয়ে দেন ডিনোমিনেটৰটো বেছি হ'ব লাগিব অথবা প্লাস হ'ব লাগিব এটো মনত ৰাখিবা দুটা বস্তু মই দি দিলো কুৱেশ্চনটো যদি বেছি হয় বুলি কয় দিয়াটো যদি বেছি থাকে বেছি হয় আৰু যদি উলিয়াব দিয়াটো কম কিমান শতাংশ কম হেতু যদি উলিয়াব দিয়ে তেতিয়া হলে এইটো ফৰ্মুলা এপ্লাই কৰিবা বা কনসেপ্টটো এপ্লাই কৰিবা আমাৰ এই প্ৰশ্নটোত কৈছে যে এৰ দৰমহা বিতকৈ 30% কম হয়তো দিছে আৰু উলিয়াব কি দিছে বিৰ দৰমহা এতকৈ কিমান শতাংশ বেছি তাৰ মানে আমি বেছি এইটো এপ্লাই কৰিব লাগিব ওপৰটো ওকে তো লিখি লবা যদি নাজানা তো সোৱা এ এইটো এ ওকে 30% আৰু তলত 100 - 30 100 - 30 মানে 70 into 100 একদম ইজি পিজি একো নাই জাস্ট মনত ৰাখিব লাগে এই কনসেপ্ট কেইটা 0 0 কাটি দিলো তেতিয়া কি হ'ব তলত 7 আৰু ওপৰত 3 পূৰণ 100 300 ইমানখিনি পার্সেন্টেজ তো 300 খাতেৰে হৰণ কৰা आंसर পাই যাবা 7 4 28 30 ৰ পৰা 28 বিক কৰিলে 2 শূন্যটো নমাই দিলো তাৰ পিছত দুইবাৰ যাব 7 2 14 7 2 14 20 ৰ পৰা 14 কলে থাকিব 6 তো ইয়াকে যদি আমি লিখো 42 সমস্ত 7/6 42 সমস্ত 7/6 অপশন সি ইজ দা কারেক্ট आंसर অলপমান নাউমান্তি কৰিব লগাখিনি ডাঙৰ নহয়
30 সেকেন্ড মানত ওলাই যায় এতিয়া মই ইয়াতে বুজাই বুজাই কৰিছো কাৰণে সময়টো লাগিছে বুজাবৰ কাৰণে সময় লাগে কৰিবৰ কাৰণে সময় নালাগে নেক্সট এনেকুৱা প্ৰশ্ন কিন্তু বাৰে বাৰে আহি আছে গ্ৰেড 4 ৰ কাৰণে ইম্পৰ্টেন্ট হয় অসম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট হয় ডিএইচএছ ৰ কাৰণে ইম্পৰ্টেন্ট হয় A mobile is sold for rupees 16,000 at a loss of 20%. মানে যেতিয়া মই কোনো এটা মোবাইল 16,000 টকাত বিক্ৰী কৰো তেতিয়া মোৰ 20% লোকসান হয় লছ হয় এতিয়া মই উলিয়াব লাগে যে মোবাইলটোৰ দাম মোবাইলটোৰ আসল দামটো বা যেটো কষ্ট প্ৰাইস সেইটো আমি উলিয়াব লাগে ঠিক আছে তো ইয়াতে চোৱা কিছুমান বস্তু মই শিকাই যাম চোৱা মই ইয়াতে যেটো কিনি আনা দাম বা যেটো মোবাইলটোৰ দাম সেইটো মই সিপি বুলি ধৰিম নাজানো কাৰণে ধৰিম xyz কিবা এটা ধৰি লব পাৰা যাতে কনফিউজ নালাগে সেই কাৰণে মই সিপি হিচাপে ধৰিছো ঠিক আছে ওকে এতিয়া আমি এটা ফৰ্মুলা পাও sp is equal to 100 ইয়াতে a by 100 minus a 100 minus a by 100 into cp বুলি পাও এতিয়া এই তলৰ 100 টো কৰ পৰা আহে এটো আইছে পার্সেন্টেজ 100 minus a percentage cp ঠিক আছে তো ফৰ্মুলাটো এনেকে মনত ৰাখিব পাৰা sp is equal to 100 minus a by 100 into cp এইটো হৈছে কিতাবৰ ফৰ্মুলা তো আমি তাকে কি কৰিম সোয়া কেনেকে মনত ৰাখিম এই 100 টো কৰ পৰা আহিলে পার্সেন্টেজৰ পৰা আহিছে এনেকে তাৰ মানে 100 minus a percentage of cp এটা এই 100 সোয়া একদম ভালদৰে চাবা যেটো cp এই cp টোৰ গুটেইখিনি মানে কি হোল গুটেইখিনি তাৰ মানে 100% 100%ৰ পৰা যিমানখিনি লোকসান হৈছে তাকেইটো মাইনাস কৰিছে তো 100 minus 20 কি 80 তো আমি এই ফৰ্মুলাটোকে আমি বুজি লম মাইন্ডত যে কি কৰিব লাগে 100 ৰ পৰা মাইনাস কৰিব লাগে আৰু এই 100% টো কি যে cp ৰ গুটেইখিনি হোল পার্সেন্টেজ অফ দা cp ওকে তো তাৰ কাৰণে এইখিনি বস্তু তুমি শৰ্টকে কি মনত ৰাখিবা যে যিমানখিনি লোকসান হৈছে এইখিনি 100 ৰ পৰা মাইনাস কৰিব লাগে 100 ৰ পৰা মাইনাস কৰিলে কি থাকিব 80% থাকিব আৰু এই 80% কি হৰ 80% cp ৰ 80% ৰিটাৰ্ণ পাইছে বিক্ৰী কৰাৰ পিছত অৰ্থাৎ সেলিং প্ৰাইসটো কি হৈ যাব 80% অফ cp পাস এনেকে শৰ্টকে মনত ৰাখিবা ঠিক আছে sp is equal to কি হল 80% অফ cp যদি লাভ হয় কি কৰিবা লাভ হলে প্লাস কৰিবা ঠিক আছে আমি ইয়াতে cp উলিয়াম sp কিমান দিছে কোৱেশ্চনটোত 16000 টকা 80% মানে কি 80 by 100 কিমান সহজ হৈ যাব সোয়া এতিয়া ওকে 16000 টকা এতিয়া 80 by 100 ইয়াক যদি মই লেফট সাইডে লৈ আহো 100 by 80 উলুটা হৈ যাব ওকে কাটাকাটি কৰা आंसर পাই যাম 0 0 কাটি দিলো 8 ৰে 16 যাব দুইবাৰ দুটা 0 উঠাই দিলো এতিয়া cp কিমান হল 2 আৰু কেইটা 0 1 2 3 4টা 0 4টা 0 অৰ্থাৎ 20000 টকা অপশন বি ইজ দা কারেক্ট आंसर কিমান সহজ বাস এইখিনিয়ে একদম কিতাবৰ ফৰ্মুলাটো ডাইৰেক্ট মুখস্থ কৰিও লাভ নাই কিছুমান বস্তু আমি শৰ্ট ভাবে কনসেপ্টটো নিজে বনাই লব লাগিব নেক্সট এইটো কোৱেশ্চন চোৱা ধুনিয়াকে বুজাই দিম টেনশন লব নালাগে কনসেপ্টটো শিকি যাবা পাৰিলে লিখি যাবা কি দিছে প্ৰশ্নটো এবাৰ পঢ়িলো তাৰ পিছত বুজাই যাম যদি ষোল্লটা কমলাৰ ক্ৰয় মূল্য মানে ষোল্লটা কমলা কিনি আনাৰ দাম যিমানখিনি টাকা গেল ষোল্লটা কমলা কিনুতে সেই টাকাখিনি 25টা কমলা বিক্ৰী মূল্যৰ সমান তাৰ মানে 25টা কমলা বিক্ৰী কৰিলে যিমান টাকা পালুং এটো সমান হয় আৰু আমাক উলিয়াব কি দিছে তেন্তে লোকসানৰ হাৰ কিমান শতাংশ লোকসান হল সেইটো বস্তু আমি উলিয়াবা লাগে ইয়াতে এটা কমলা কিনি আনোতে কিমান টাকা গেছি আমি নাজানং সেই কাৰণে আমি সিপি বুলি ধৰিম যে এটা কমলা কিনি আনোতে কিমান টাকা গেছি সিপি টাকা গেছি গতিকে 16টা কমলা কিনি আনোতে কিমান টাকা গেছি 16 সিপি টাকা গেছি
25টা কমলাৰ বিক্ৰী মূল্য এতিয়া চোৱা এটা কমলা বিক্ৰী কৰোঁতে কিমান টাকা পাইছো আমি নাজানো সেই কাৰণে আমি এসপি বুলি ধৰিম এটা কমলা বিক্ৰী কৰোঁতে কিমান টাকা পাইছো আমি এসপি টাকা পাইছো 25টা কমলা বিক্ৰী কৰোঁতে কিমান টাকা পাম 25 এসপি পাম সমান এই দুটা সমান গতিকে মই ইয়াতে সমান চিন ওকে মই শর্ট কৰি দিম টেনশন লব নালাগে এইবিলাক কৰা দৰকাৰ নাই কিন্তু এইখিনি বুজিব লাগিব ঠিক আছে এইখিনি বুজাৰ পিছত এটা ট্ৰিক শিকাই দিম আৰু ইজি পিজি হৈ যাব কি কৰিবা সিপি বাই এসপি কৰিবা সিপি আছে অলৰেডি এসপি টু লেফট সাইডত লৈ আইছো ৰাইট সাইডত অলৰেডি 25 আছে 16 টু লৈ গৈছো ওকে ঠিক আছে এতিয়া ইয়াৰ পৰা সিধাকে চাবা সিপি কিমান এসপি কিমান সিপি হৈছে 25 আৰু এসপি হৈছে 16 তা মানে কি এটা কমলা কিনুতে 25 টাকা গেছি আৰু এটা কমলা বিক্ৰী কৰোতে 16 টাকা গেছি লোকসান হৈছে হয়নে নাই হৈছে নে লোকসান হৈছে কিমান টাকা লোকসান হল 9 টাকা লোকসান হৈছে লোকসান কিমান সিপি মাইনাস এসপি 9 টাকা লোকসান ঠিক আছে তো লোকসানৰ হাৰ কেনেকে উলিয়ায় লোকসানৰ হাৰ কেনেকে উলিয়ায় যেটো লোকসানৰ এমাউন্ট ডিভাইড বাই সিপি ইনটু 100 ইমানখিনি পার্সেন্ট কৰিলে লোকসানৰ হাৰটো পাই যাম তো লোকসান হৈছে 9 টাকা সিপি আছিল 25 টাকা ইনটু 100 25 এৰে 100 কাটিম 4 বাৰ যাব আৰু 4 9 36% লোকসান অপশন সি টু কারেক্ট আনসার এতিয়া সোয়া শর্ট কে কেনেকে কৰিম সোয়া এইখিনি বস্তু নকৰাকে কেনেকে কৰিম সোয়া এইখিনি বস্তু নকৰাকে এইবিলাক নিলিখাকে কেনেকে কৰিম সোয়া কি কৰিবা মনত ৰাখিবা মনোযোগ দিয়া বৰাকে লিখি লবা সোয়া যিমানটা বস্তু কিনা বুলি কৈছি যিমানটা বস্তু কিনা বুলি কৈছি এইটো কি ধৰিবা বিক্ৰী দাম ধৰিবা যিমানটা বস্তু কিনা বুলি কৈছি যিমানটা বস্তু কিনা বুলি কৈছি সেইটো বিক্ৰী দাম ধৰিবা 16টা বস্তু কিনা বুলি কৈছি তা মানে 16টো হ'ব সেলিং প্ৰাইস 16টো হ'ব সেলিং প্ৰাইস উল্টাকে কৰি লবা বেলটাই লৈ লবা আৰু যিমানটা বস্তু বিক্ৰী কৰা বুলি কয় যিমানটা বস্তু বিক্ৰী কৰা বুলি কয় সেইটো কিনা দাম হিচাপে লবা ইয়াতে 25টা বস্তু বিক্ৰী কৰিছে তা মানে কিনা দামটো হ'ব 25 এনেকে বেলটাই লৈ লবা ঠিক আছে তেতিয়া এইখিনি বস্তু তোমাৰ শর্ট হৈ গল ওকে বুজি পাইছা তেতিয়া এইবিলা বস্তু নিলিখিলেও কোনো কথা নাই ডাইৰেক্টলি এইখিনি বস্তু কৰিলে হৈ গল ওকে ওকে সোয়া বস্তুবিলাক লাহে ধীৰে বুজাবলৈ চেষ্টা কৰিছো সময় লাগক কিন্তু বুজিব লাগে বস্তুখিনি বুজিব লাগে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক অসম পুলিশ গ্ৰেড 4 ভেৰি ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় 40 জন মেকানিকে এখন বাইক 56 দিনত মেৰামতি কৰে ওকে সব বাকিখিনি পিছত কৰিম এইখিনিৰ পৰা চাই যোৱা 40 জন মেকানিকে এখন বাইক 56 দিনত কৰে একজন মেকানিকে কিমান দিনত মেৰামতি কৰিব পাৰিব এনেকুৱা কনসেপ্ট অলৰেডি আহিছে অলৰেডি অসম পুলিশত আহিছে গতিকে যদি এজনে মেৰামতি কৰিব লগা হয় তেতিয়া তা মানে এজন মানুহ কম আছে একজন এই বহুত দিন লাগব তাক কৰিব কাৰণে তা মানে কি 40 * 56 তা মানে কি 40 * 56 ওকে একজনক যিমান দিন লাগিব মেৰামতি কৰোতে সেইটো যদি লগে ভাগে কৰা যায় কম দিন লাগিব 32 জন মেকানিকে কিমান দিনত একে কামটো কৰিব মানে 32 জনে যদি কৰে মেৰামতি তেতিয়া কিমান দিন লাগিব 32 এৰে ডিভাইড কৰিলে হৈ গল ওকে তো সেই একেটা বস্তুকে যদি ফৰ্মুলা হিচাপে মনত ৰাখিব খুজা তেন এইটো মনত ৰাখিবা m1 d1 is equal to m2 d2 যদি ঘন্টাৰ কথা কয় মানে mdh মছলাটো মনত ৰাখিব পাৰা mdh m1 d1 h1 is equal to m2 d2 h2 মনত ৰাখিব পাৰা এতে ঘন্টাৰ কথা মই একো কোৱা নাই গতিকে h2 আমি নলও ঠিক আছে ঘন্টাৰ কথা মই কোৱা নাই আৱাৰৰ কথা মই কোৱা নাই হেগানে m1 d1 is equal to m2 d2 আমি ইউজ কৰিম ওকে m1 d1 মানে প্ৰথমতে কিমানজন মানুহ আছিল আৰু কিমান দিন লাগিছিল প্ৰথমতে 40 জন মানুহ আছিল আৰু লাগিছিল 56 দিন তাৰে পিছত কিমানজন মানুহৰ কথা কৈছে 32 জন মানুহৰ কথা কৈছে আৰু কিমান দিন লাগিব জাস্ট এইখিনি উলিয়াব লাগে
তো 32 টো ইফালে আনিলে তলত নবহিব নেকি এনেকে তলত বহিব অবভিয়াস কথা তাকেতো আমি শর্টকে কৰিছো ইয়াতে নহল শর্টকে হৈ গল ওকে সো কাটাকাটি কৰা 8 ৰে কাটো 8 4 12 8 5 40 আকৌ 4 ৰে 56 কাটা কিমান বাৰ যাব 14 বাৰ যাব আৰু 14 5 কিমান হৈ যাব 70 days is the correct answer 70 days is the correct answer বুজি পাইছা ওকে আগবাৰিম ওকে সোৱা very important এটা টেংকিৰ 1/3 ধাৰণ ক্ষমতা 80 লিটাৰ হলে এটা টেংকি আছে এনেদৰে ইয়াৰে 1/3 মানে কি 1/3 মানে কি 3 ভাগৰ 1 ভাগ 3 ভাগৰ 1 ভাগ এনেকে টেংকিটো যদি মই সমানে সমানে তিনিটা ভাগ কৰো তাৰে এটা ভাগত 80 লিটাৰ পৰে এটা ভাগত 80 লিটাৰ মানে কি এইটো সেকেন্ড ভাগতো 80 লিটাৰ পৰিব এই থাৰ্ড ভাগতো 80 লিটাৰ পৰিব ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট 1/3 মানে কি 1/3 মানে হৈছে তিনিটা ভাগৰ এটা ভাগ তিনিটা ভাগৰ এটা ভাগত কি পৰে 80 লিটাৰ ইয়াতো 80 লিটাৰ পৰিব ইয়াতো 80 লিটাৰ পৰিব তো 8 3 24 240 লিটাৰ মানে এই যেটো টেংকি ইয়াৰ ক্যাপাসিটি কি হল 240 বা এনেকে কৰিব পাৰা সোৱা মই এই টেংকিটোৰ ক্যাপাসিটি x লিটাৰ বুলি ধৰিম এই x লিটাৰৰ 1/3 মানে 1/3 কিমান দিয়া আছে 80 লিটাৰ দিয়া আছে তো মই কি কৰিম x ৰ ভ্যালুটো প্ৰথমতে উলিয়াই লম তাৰ কাৰণে এই 3 টো ইফালে নিলে 80 ৰ লগত মাল্টিপ্লাই হৈ যাব 80 ৰ লগত মাল্টিপ্লাই হৈ যাব তিনিটো তো কিমান হৈ যাব 240 হৈ গল ওকে 240 লিটাৰ এতিয়া আমাক উলিয়াব দিয়াটো কিমান ক্যাপাসিটি আছে এইটো বস্তু উলিয়াব দিয়া নাই ওকে উলিয়াব কি দিছে টেংকিটোৰ অৰ্ধ অংশৰ ধাৰণ ক্ষমতা আধা ক্যাপাসিটি যেটো ক্যাপাসিটি দিছে তাৰে আধা খিনি উলিয়াব দিছে ক্যাপাসিটি হৈছে 240 লিটাৰ ইয়াৰে আধাটো উলিয়াব দিছে আধা কিমান হ'ব 120 লিটাৰ অপচন বি ইজ দা কারেক্ট আনসার টেংকিটোৰ ক্যাপাসিটি 240 লিটাৰ ইয়েস কিন্তু আমাৰ টেংকিটোৰ ক্যাপাসিটি খুদা নাই টেংকিটোৰ আধা ক্যাপাসিটি আধা ওকে 240 ৰ আধা 120 নেক্সট এজন দৌৰবিদে প্ৰতি সেকেন্ডত 200 মিটাৰ অতিক্ৰম কৰে প্ৰতি সেকেন্ডত 200 মিটাৰ অতিক্ৰম কৰে মানে হৈছে 1 সেকেন্ডত 200 মিটাৰ ডিসটেন্স ই যাব পাৰে তাৰ মানে ইয়াৰ পৰা আমি স্পিড কিমান পাম স্পিড পাই যাম আমি 200 মিটাৰ পাৰ সেকেন্ড আৰু এই মিটাৰ পাৰ সেকেন্ডৰ পৰা আমি কি কৰিব লাগে ইয়াৰ স্পিডটো আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিলোমিটাৰ পাৰ আৱাৰত আমি উলিয়াব লাগে তাৰ মানে ইয়াতে কি কৰিব দিছে যি 200 মিটাৰ পাৰ সেকেন্ড আছে ইয়াক আমি কিলোমিটাৰ পাৰ আৱাৰত লৈ যাব লাগে তো তাৰ কাৰণে কনসেপ্টটো সোৱা শর্ট কৰি দিম প্ৰথমতে কনসেপ্টটো বুজি লোৱা 1 কিলোমিটাৰ পাৰ আৱাৰ মানে কিমান মিটাৰ পাৰ সেকেন্ড প্ৰথমতে মই এইখিনি বস্তু দেখুৱাই লও ঠিক আছে 1 কিলোমিটাৰ পাৰ আৱাৰত কিমান মিটাৰ পাৰ সেকেন্ড এইখিনি বস্তু মই প্ৰথমতে বুজাই দিও কাৰণ সকলোৱে বুজি নাপায় 1 কিলোমিটাৰ মানে কি 1000 মিটাৰ আৰু 1 ঘণ্টা মানে হৈছে 60 মিনিট আৰু 1 মিনিট মানে হৈছে 60 সেকেন্ড ওকে তো মিটাৰ পাৰ সেকেন্ডত আহি গল মিটাৰ পাৰ সেকেন্ডত আহি গল 0 0 0 0 কাটিলু 2 ৰে কাটিম 2 5 10 2 3 6 তাৰ মানে কি হৈ গল 5/318 মিটাৰ পাৰ সেকেন্ড তাৰ মানে কি 1 কিলোমিটাৰ প্ৰতি ঘণ্টাত হৈছে 5/18 মিটাৰ পাৰ সেকেন্ড তো এইটো বস্তু মনত ৰাখিবা যদি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি মিটাৰ পাৰ সেকেন্ডত নিব লাগে তেতিয়া হলে সদায় যিমান ভ্যালু দিয়া থাকে তাৰে লগত 5/18 মাল্টিপ্লাই কৰিবা নহলে কিছু মানে এইটো বুজি নাপায় যে 5/18 টো আহিল কৰ পৰা 5/18 টো এইখিনিৰ পৰা আহিছে তো এইখিনি বস্তু বাৰে বাৰে কৰি থাকিব নালাগে জাস্ট এইটো মনত ৰাখিব লাগে যে কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি মিটাৰ পাৰ সেকেন্ডত নিব লাগে তেতিয়া হলে আমি 5/18 ৰে পূৰণ কৰিব লাগিব মনত ৰাখিব লাগিব যদি উল্টাটো হয় মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি কিলোমিটাৰ পাৰ আৱাৰ নিব লাগে তেতিয়া 18/5 আৰু দেখুৱাই নাথাকো উল্টা কৰি দিলে হল 5/18 ৰ উল্টা 18/5 ঠিক আছে 18/5 এৰে আমি মাল্টিপ্লাই কৰিব লাগিব তো আমাৰ এই প্ৰশ্নত কি দিছে যে 200 মিটাৰ পাৰ সেকেন্ডৰ পৰা আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব লাগে তাৰ কাৰণে আমি কি কৰিম 200 লগত 18/5 আমি মাল্টিপ্লাই কৰি দিম তেতিয়া এই গুছি যাব কি হত কিলোমিটাৰ প্ৰতি ঘণ্টাত ই গুছি যাব কাটাকাটি কৰা এনসার পাই যাম 5 ৰে 5 4 20 40 বাৰ যাব ঠিক আছে 18 হৈছে 72 শূন্যটো নমাই দিলে হৈ যাব 720 কিলোমিটাৰ প্ৰতি ঘণ্টা অপচন ডি ইজ দা কারেক্ট আনসার ওকে তো এইবিলাক হৈছে ব্যাকগ্ৰাউণ্ডৰ যি কনসেপ্ট এই কনসেপ্ট কিনি বুজি পাব লাগে
বুজি পাব লাগে কাৰণ আসল কৰিব লগাখিনি বেছি নাথাকেতো অলপমান থাকে ওকে আশা কৰো বুজি পাইছা এইখিনিয়ে আছিলে আজিৰ ক্লাছৰ আশা কৰো বুজি পাইছা যদি ভাল লাগিলে তেতিয়াহলে সেশনটো লাইক কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লৈ লবা আৰু বন্ধু বান্ধৱীক যদি শেয়াৰ কৰে শেয়াৰ কৰি দি দিবা শেয়াৰটো কৰিব পাৰা ন শেয়াৰ কৰি দিবা ঠিক আছে তো ইমানখিনি আছিলে ধন্যবাদ